এইখিনিত নদীটো আছে নদী এয়া চাওক পানী এয়া চাওক পাহাৰ এয়া নদীত আহিছো আমি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোকক আজি আমি এটা নতুন ব্লগ এটা শ্বুট কৰিম বুলি আহিছো তো গৈ আছো আমি এনেকুৱা এটা জাগাত একদম অৰণ্যৰ মাজত আৰু গভীৰ একদম মানে জনশূন্যৰ মাজত কেৱল তাতে মাত্ৰ থাকিব প্ৰকৃতি আৰু প্ৰকৃতিৰ লগত আমি এটাচ হৈ যাম একদম বিলীন হৈ যাম বলক তেনেহ'লে ভিডিঅ'টো চাই থাকোঁ স্কিপ নকৰে চাই থাকিব প্লিজ মাত্ৰ 5 মিনিট চাব আপোনালোকে কমচে কম বা 2 মিনিটে চাওক অলপ চাব Okay. Yeah. Bring you up. Yeah, come on. 그랬던 나를 와빠기게 한 건 너. 나를 거울 앞에서 서성이게 만들어버린 너. 예전엔 너 장도 안 하고 대충 있던 나인데 이제 너 올리는 옷에 관심이 더 생겼어. 너에게 잘 보이려 화장을 하고 무얼 입을까 고민을 하는 나 예뻐지고 싶어. 너를 처음 본 순간 나만 보게 하고 싶어. 다른 곳은 보지 마. 예뻐지고 싶어. 더 빠져들도록 다른 사람이 오지 못하게 예뻐지고 싶어. এইখিনিয়ে হয় জাগাটো য'ত মোক বৰলে কামুৰিছিলে এইখিনি জাগাত মানে আগফালে বাইকটো পাৰ হৈ যোৱাৰ পিছত লৰি গ'লতো তো মোকে পালে মোকে কামুৰি দিলে এইখিনিত নদীটো আছে আৰু এইবিলাক পাহাৰ আৰু চাক একদম দূৰলৈকে ইয়াতে কোনো মানে মানুহ কোনো নাই আৰু এইখিনিতে আমি নদীটো ইয়াতে আমি অকণমান খোৱা খাদ্যবিলাক আনিলোঁ খালোঁ তো এইখিনি জেগাত আহিছোঁ একদম মানে জনশূন্য কোনো এটা মানুহ নাই আৰু এনেকুৱা জেগা চাওক অকল পানীৰ শব্দ আৰু চৰাই চিৰিকটি দুই এটাৰ শব্দ শুনিব তো এইখিনি জেগাত আহিছোঁ আহোঁতে মানে কি বাইক দুখনত আহিছোঁ এই ৰাস্তাত অকণমান বৰলে পালে ইয়াতে অলপ কামুৰিলে ভৰিত এটা কামুৰিলে তো আপোনালোকে ফিলিংছ কৰক মানে ভাবক মানে কেনেকুৱা এটা জেগাত আমি আহিছোঁ এই জেগাটো মানে এনেকুৱা জেগাত আছে নহয় জেগাটো হৈছে আপোনাৰ অসমে ধৰিব পাৰি তাৰপিছত অৰুণাচলৰ আধা আৰু এইফালে ভূটানৰো আধা তো এনেকুৱা এটা আছে লোকেশ্যন আৰু ইয়াত একদম জনসমুদ্ৰ কোনো এটা মানুহ নাই গছ গছনি আৰু জংঘল আৰু অলপ ইফালে গ'লে পাহাৰ আছে আৰু ইফালে গ'লে নদী আৰু ইফালে গ'লে আমি মেইন ৰাস্তাটো পাম তো আমি এনেকুৱা জেগাত আহিছোঁ আৰু এটা কথা মানে মানুহ কিয় আহে এনেকুৱা এটা অৰণ্যত মানে মানুহ যান্ত্ৰিক জীৱন তো আজি আছোঁ মানুহ কালি সময় হৈ যাব বয়স হ'ব বুঢ়া হৈ যাম তো আজি বা কালি দুদিন পিছত বুঢ়া হৈ যেতিয়া যাম এনেকুৱা এটা সময় নাপাব এতিয়া আমাৰ দায়িত্ব আছে সংসাৰৰ দায়িত্ব সেইবিলাক পালন কৰোঁতে আমাৰ সময়বোৰ কেতিয়া গুচি যাব কেনেকৈ কি গুচি যাব গম নাপাম তো আমি অলপ আহিছোঁ যাতে স্মৃতিবিলাক লগ সমনীয়াৰ লগত এক দুজন লগ সমনীয়াৰ লগত মানে পাৰ কৰি দিব পাৰোঁ সময়বিলাক অলপ ভাল লাগে সেইকাৰণে আহিছোঁ যাতে মানে এদিনৰ কাৰণে বা 1 ঘণ্টাৰ কাৰণে হ'লেও মানে সংসাৰৰ দায়িত্ববিলাক অলপমান পাহৰি হ'লেও আমি ইয়াতে স্পেণ্ড কৰিছোঁ এটা মানে শূন্য এটা অৱস্থাত য'ত মানে একো নাথাকে না গুৰুৰ দায়িত্ব না ঘৰৰ দায়িত্ব না সংসাৰৰ দায়িত্ব তো সেইকাৰণে আমি এইখিনি জেগাত অলপমান সময় এনজয় বুলি ক'ব নোৱাৰি মানে জাষ্ট টাইম স্পেণ্ড কৰিছোঁ সময় অতিবাহিত কৰিছোঁ মাত্ৰ 1 ঘণ্টা এটা সময় তাৰপিছত আকৌ গুৰুৰ দায়িত্ব সংসাৰৰ দায়িত্ব যেন মহাভাৰতৰ যুদ্ধ অমুক পইচা লাগিল তমুক পইচা লাগিল LIC লাগিল গেছ লাগিল গাখীৰৰ বিল লাইনৰ বিল স্কুলৰ ফিজ টিউশ্যনৰ ফিজ এক্সেট্ৰা কিমান আছে তো আৰু কওক মানুহৰ জীৱনটো মতা মানুহ বুলি কোৱাৰ লগে লগে কেনেকুৱা এটা দায়িত্ব যদি আপুনি মতা মানুহ চাই আছে তেতিয়াহ'লে গম পাব কেনেকুৱা এটা সিচুৱেশ্যনত মতা মানুহ এজনে মানে জীৱনটো পাৰ কৰে ঠিক তেনেকুৱাই
অলপমান সময় অতিবাহিত কৰক এনেকৈ জনশূন্যৰ মাজত মানে কি অকল অৰণ্যৰ মাজত বা অকণমান মানে একো নাথাকে য'ত দায়িত্বৰ কথা তো মনটো অকণমান কি হ'ব উৎসাহ বাঢ়িব নেক্সট আকৌ গৈ পেলাই মই কামত যেতিয়া আপুনি নতুনকৈ এটা আকৌ সেই সদায় কৰি থকা কামবিলাকত যেতিয়া হাত দিব এটা উৎসাহ পাব যে কিবা এটা নতুনত্ব এটা শিকিব পাৰিব জীৱনটোৰ প্ৰতি তো সেইটোৱেই ওলাই আহিব লাগে কাৰণ জীয়াই থকাৰ এটা প্ৰেৰণা এটা উৎসাহ এটা পোৱা যায় এইটোৱে হৈছে আমাৰ কি বুলি কয় পিকনিক বুলি কয় সচৰাচৰ পিকনিকৰ নিচিনা অকণমান আমি এনেকৈ ওলাই আহিছোঁ আৰু এনেকৈ অতিবাহিত কৰাৰ কাৰণে চেষ্টা কৰিছোঁ মোৰ লগত এইটো ভাইটি নিচিনা কৃষ্ণ সি আহিছে আমাৰ মানে গাড়ী ইয়াতে এইবিলাক ৰাস্তা এনেকুৱা তো এনেকুৱা ৰাস্তাত সিহঁতক বাইকত দুখন বাইক আহিছোঁ তো এটা আগলৈ গৈ থাকিব দিছোঁ ৰাস্তা অলপমান অৰণ্যৰ মাজত সোমাইছোঁ তো ইয়াতে হাতী চাতি ওলায় তো আমি সোনকালে তাৰমানে ওলাই যাম ইয়াৰ পৰা ওলাই গৈ পেলাই নিজৰ ঘৰ পাব লাগিব কাৰণ সংসাৰৰ যিটো দায়িত্ব আছে তো সেই আকৌ দায়িত্বত আমি হাত দিব লাগিব অতিবাহিত কৰিব লাগিব সময়বিলাক তো সেইকাৰণে সোনকালে ওলাই আহিছোঁ আমি দিনে পোহৰে যাতে ঘৰ পাওঁ তো জয় অসম জয় জৱান আৰু সকলোকে শুভেচ্ছা জনাই আৰু সকলোকে থেংক ইউ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে তো ধন্যবাদ আৰু এনেকৈ আপোনালোকে আহিব ফুৰা চকা কৰিব যাতে জীৱনটো সহজ হৈ পৰে জীয়াই থকাৰ কাৰণে থেংক ইউ